ৰাজদীপ প্ৰথমতে ক'ব লাগিব আমাৰ হাতত যিমান দূৰ খবৰ আছে আজি 10 বজাত দুইগৰাকী ৰাজপত্ৰিত বিষয়া ইয়াত আহি উপস্থিত হ'ব ক্ৰমে নিতুমণি দাস আৰু ঋতুৰাজ দলে আৰু আপুনি যদি চাই নিতুমণি দাস তেওঁ কিছুদিন পূৰ্বে তেওঁক নিলম্বন কৰা হৈছে তেওঁ ইয়াৰ পূৰ্বে আছিলে এডিশ্যনেল SP হিচাপে বঙাইগাঁৱত আৰু যিগৰাকী ঋতুৰাজ দলে তেওঁ আছিলে তেওঁ বৰ্তমান এডিশ্যনেল SP গোৱালপাৰা গতিকে দুগৰাকী ৰাজপত্ৰিত বিষয়া দুইগৰাকীকে আজি ইয়ালৈ মাতিছে আৰু মতাৰ মূল কাৰণটোৱে হৈছে পূৰ্বতে যিসকলক মাতিছিলে সেই একেটাই বিষয় যে বহীত বিসংগতি বা নম্বৰত খেলি মেলি কাৰণ দুইগৰাকী ৰাজপত্ৰিত বিষয়াই যিসমূহ নম্বৰ পাইছিলে ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ যি প্ৰতিবেদন সেই প্ৰতিবেদনত সেই কথা স্পষ্ট হৈছিলে যে এই দুইগৰাকী ৰাজপত্ৰিত বিষয়াই APSCত পাছ কৰিবলৈ যিটো ন্যূনতম নম্বৰ লাগে সেই নম্বৰটো তেওঁলোকে পোৱা নাছিলে মই যদি চাওঁ এই মুহূৰ্তত ক'ব বিচাৰিছোঁ নিতুমণি দাসৰ যি নম্বৰ সেয়া আছিলে জেনেৰেল ইংলিছত তেওঁ 48 পাইছিলে অৰ্থাৎ 200ৰ ভিতৰত তেওঁ 48 নম্বৰ পাইছে আৰু তেওঁক ৰাকেশ পালেন কোম্পেনীয়ে ধনৰ বিনিময়ত সেই নম্বৰ বঢ়াই দিছিলে 148 অৰ্থাৎ 100 নম্বৰ বঢ়াই দিছে জেনেৰেল ইংলিছত তেওঁ যিখন পেপাৰ সেই পেপাৰখনত দ্বিতীয়টো ছাবজেক্ট হৈছে তেওঁ ইডুকেশ্যনত যদি আপুনি চাই তেনেহ'লে তেওঁ নম্বৰ পাইছিলে 49 আৰু ৰাকেশ পালৰ আশীৰ্বাদত সেই 49 পোৱা ছাবজেক্টটোত তেওঁ 149 অৰ্থাৎ তাতো 100 নম্বৰ বৃদ্ধি কৰি দিছে ইংলিছত 100 নম্বৰ বৃদ্ধি ইডুকেশ্যনত 100 নম্বৰ বৃদ্ধি আৰু ছ'চিয়লজি যিখন পেপাৰ 1 সেই পেপাৰ 1খনত তেওঁ নম্বৰ পাইছিলে 70 নম্বৰ আৰু তেওঁক দিয়া হৈছিলে 100 নম্বৰ অৰ্থাৎ 30 নম্বৰ বঢ়াই দিয়া হৈছিলে অৰ্থাৎ তেওঁক সৰ্বমুঠ APSC পৰীক্ষাটোত যি লিখিত পৰীক্ষা হৈছিলে তিনিখন পেপাৰত 230 নম্বৰ তেওঁক ৰাকেশ পালেন কোম্পেনীয়ে ধনৰ বিনিময়ত তেওঁক দিছিলে যাৰ বাবে তেওঁ আজিৰ তাৰিখত এগৰাকী ৰাজপত্ৰিত বিষয়া হৈ এখন জিলাৰ তেওঁ এগৰাকী এডিশ্যনেল SP হিচাপে কাম কৰি থাকিবলৈ সুযোগ পাইছে আমি যদি দ্বিতীয়গৰাকীৰ কথা কওঁ ঋতুৰাজ দলে যিগৰাকী এডিশ্যনেল SP গোৱালপাৰা তেওঁ ইডুকেশ্যন 2 যিখন ইডুকেশ্যন 2ৰ পেপাৰ সেই পেপাৰখনত 200ৰ ভিতৰত তেওঁ লাভ কৰিছিলে 79 অৰ্থাৎ 79 নম্বৰ আৰু ৰাকেশ পালেন কোম্পেনীয়ে তেওঁক সেই নম্বৰ দিছিলে 122 নম্বৰ আৰু যদি হিষ্ট্ৰী পেপাৰখনত আপুনি চাই হিষ্ট্ৰী 2 যিখন পেপাৰ সেই পেপাৰখনত তেওঁ লাভ কৰিছিলে 127 আৰু ৰাকেশ পালেন কোম্পেনীয়ে তেওঁক সেই নম্বৰটো বঢ়াই 148 অৰ্থাৎ দুয়োখন পেপাৰতে ৰাকেশ পালেন কোম্পেনীয়ে ঋতুৰাজ দলেকো নম্বৰ বঢ়াই দিছিলে যাৰ বাবে তেওঁলোকে লিখিত পৰীক্ষাত যদিও পাছ কৰা নাছিলে পাছ নকৰাৰ স্বত্তেও ৰাকেশ পালেন কোম্পেনী আৰু যি নন্দবাবু সিং যিগৰাকী বৰ্তমানেও CIDৰ মুখ্য কাৰ্যালয়তে আছে কাৰণ পুনৰ 3 দিনৰ জিম্মাত CIDয়ে লৈছে জেৰা চলাই থকা হৈছে নন্দবাবু সিঙক গতিকে এই কেইগৰাকীৰ আশীৰ্বাদত ধনৰ বিনিময়ত এই দুগৰাকী ৰাজপত্ৰিত বিষয়াই আজিৰ তাৰিখত APS বিষয়া হ'ব পাৰিছে আৰু দুখনকৈ জিলাৰ তেওঁলোকে এডিশ্যনেল SP হৈ অতদিনে কাম কৰি আছিলে সেই আমি শেহতীয়া খবৰখিনি জনাইছোঁ আৰু হয়তো 10 বজাৰ লগে লগে যিহেতু যিসকল তদন্তকাৰী বিষয়া তেওঁলোকো আহি উপস্থিত হ'ব তেওঁলোকক 9 বা 9:30 বজাত আহি ইয়াত উপস্থিত হ'বলৈ সময় বান্ধি দিয়া হৈছে হয়তো সেই সময়ছোৱাতে তেওঁলোক ইয়ালৈ আহিব কিন্তু শেহতীয়াকৈ যিখিনি ইয়াত তদন্ত চলি আছে যেনেধৰণৰ পৰিৱেশ হৈছে তাক লৈ কিন্তু যথেষ্ট প্ৰশ্নৰ উদয় হৈছে কাৰণ অপৰাধ সকলোৰে ক্ষেত্ৰত একেই কাৰণ প্ৰত্যেকৰ ক্ষেত্ৰত যদি আপুনি চাই কোনোবাই কাৰোবাক নম্বৰ বঢ়াই দিয়া হৈছে কাৰোবাক পৰীক্ষাৰ যি বহি সেয়া বেলেগে লিখি দিছে আৰু কোনোবাই সেই পৰীক্ষা বহি পৰীক্ষা হলত নিলিখি তেওঁলোকে ঘৰতে লিখি সেই নম্বৰসমূহ লাভ কৰিছে গতিকে যিসমূহ অপৰাধ আচলতে যি অপৰাধৰ বাবে ইতিমধ্যে 5গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বহুকেইগৰাকীক নিলম্বন কৰা হ'ল যিসমূহ চলি আছে সেয়া কিন্তু কিছু শ্ৰেণীকৰণ হৈছে তেনেধৰণৰ এক এই মুহূৰ্তত আলোচনা সততেই চলি আছে প্ৰশ্ন উত্থাপন হৈছে SITৰ বিৰুদ্ধে কাৰণ SITৰ ওপৰত এই মুহূৰ্তত আচলতে কাৰোবাৰ প্ৰেছাৰ আছে নেকি কাৰণ SITয়ে যেনেধৰণে কাম কৰিব লাগিছিলে সকলো অপৰাধী তেওঁলোকৰ দৃষ্টিত যেনেকৈ সমান হ'ব লাগিছিলে সেয়া সমান হোৱা নাই নেকি সেয়া কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈছে কাৰণ কাৰোবাক যদি তেওঁলোকে কেৱল সোধপোছ কৰি পঠাই দিছে কাৰোবাক কিন্তু তেওঁলোকে গ্ৰেপ্তাৰ কৰিছে কাৰোবাক যদি তেওঁলোকে নিলম্বন কৰিছে তেনেহ'লে কাৰোবাৰ ক্ষেত্ৰত আকৌ তেওঁলোকে দৰত দেখুৱাইছে গতিকে সকলোৰে অপৰাধ একে হোৱাৰ স্বত্তেও তেওঁলোকে কিয় সকলোৰে ক্ষেত্ৰত একে ব্যৱস্থা গ্ৰহণ কৰা নাই সেই বিষয়টোক লৈ কিন্তু আজি তাৰিখত ডাঙৰ প্ৰশ্ন হৈছে কাৰণ দেখা গৈছে যে এই যিটো গোচৰ APSC যিটো গোচৰ সেই গোচৰটো দ্বিতীয়বাৰৰ বাবে খোল খাইছে আৰু প্ৰথম অৱস্থাত যেতিয়া ডিব্ৰুগড়ত এই কেছটো প্ৰথমবাৰৰ বাবে খোল খাইছিলে যিগৰাকী তাৰ তদন্তকাৰী বিষয়া আছিলে সুৰজিত সিং পানেশ্বৰ সেই সময়ছোৱাটো দেখা পোৱা গৈছিলে এইসকলৰ নাম আহিছিলে কিন্তু যদিও আহিছিলে তেওঁলোকে কিন্তু সেই সময়ত চাকৰিৰ পৰা নিলম্বন কৰা নহ'ল বা সেই সময়ত তেওঁলোকক গ্ৰেপ্তাৰ কৰা নহ'ল এতিয়া যিহেতু SITয়ে সমগ্ৰ তদন্ত কৰি আছে সকলোৱে আশা কৰি আছে যে এটা ন্যায় সকলোৱে পাব যি অন্যায় হৈছিলে কাৰণ বহু মেধাৱী ছাত্ৰ ছাত্ৰী যিসকল মেধাৱী ছাত্ৰ ছাত্ৰীয়ে দিনে নিশাই কষ্ট কৰে APSCৰ দৰে এটা পৰীক্ষা তেওঁলোকে পাছ কৰিবলৈ কিন্তু সেইসকল মেধাৱী ছাত্ৰ ছাত্ৰীৰ জীৱনলৈ আচলতে এইসকল
কলংকিত ৰাজপত্ৰিত বিষয়াই আচলতে ভাবুকি আনিছিলে কাৰণ ধনৰ বিনিময়ত যোগ্য প্ৰাৰ্থীয়ে সেই পদটো নাপায় যাৰ ফলত তেওঁলোকে ধনৰ বিনিময়ত এনেকৈ পাছ নকৰা স্বত্তেও আপুনি যদি চাই যিগৰাকী নিতুমণি দাসৰ কথা আমি ইতিমধ্যে ক'লোঁ তেওঁ 3খনকৈ পেপাৰত নম্বৰ বৃদ্ধি কৰি দিয়া হৈছিলে 230 নম্বৰ তেওঁক ৰাকেশ পাল এণ্ড কোম্পেনীয়ে দিছে তেওঁ পৰীক্ষা বহীত লিখি যিমান নম্বৰ পোৱা নাই তাতকৈ বেছি নম্বৰ তেওঁক ৰাকেশ পাল এণ্ড কোম্পেনীয়ে দিছে গতিকে কেনেধৰণৰ এটা অনিয়মন হৈছিলে সেয়া সকলো ৰাইজে ইতিমধ্যে গম পাইছে এইসমূহ অনিয়ম দেখাৰ পিছতো SIT আচলতে তেওঁলোকক কাৰোবাৰ ক্ষেত্ৰত আচলতে কিয় নৰম হৈছে তেওঁলোকক চৰকাৰী পক্ষৰ তৰফৰ পৰা কোনোবাই হেঁচা প্ৰয়োগ কৰিছে নেকি সেয়ে কিন্তু এই মুহূৰ্তত ডাঙৰ প্ৰশ্ন হৈছে গতিকে আজিৰ দিনটোত যিহেতু পুনৰ দুগৰাকীকৈ ৰাজপত্ৰিত বিষয়াক ইয়ালৈ মতা হৈছে গতিকে এই দুগৰাকী ৰাজপত্ৰিত বিষয়াক আজিৰ দিনজোৰা যি জেৰা চলিব সেই জেৰাৰ অন্তত যাবলৈ দিয়ে নে তেওঁলোকক গ্ৰেপ্তাৰ কৰিব সেয়া কিন্তু আমি কিছু সময় পিছতহে ক'ব পাৰিম কিন্তু ৰাজদীপ এইটো কথা দি ক'ব পাৰি যে SITয়ে যে শ্ৰেণীকৰণ কৰিছে আৰু সেই শ্ৰেণীকৰণক লৈ এতিয়া যে সামাজিক মাধ্যমতেই হওক বা সচেতন মহলতে হওক এটা যে চৰ্চা যে চলিছে ক'ৰবাত নহয় ক'ৰবাত SIT হাত ভৰি বন্ধা আছে নেকি কোনো বিষয়াৰ ক্ষেত্ৰত SITয়ে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া নকৰাৰ আঁৰত আচলতে ৰাজনৈতিক তেওঁলোকৰ হেঁচা নেকি এইসমূহ প্ৰশ্ন কিন্তু বাৰুকৈ উদয় হোৱা দেখা পোৱা গৈছে ৰাজদীপ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত পুলক মহন্ত আমাক সবিশেষ জনোৱাৰ বাবে আজি দুগৰাকী ৰাজপত্ৰিত বিষয়া হাজিৰ হ'ব 10 বজাত SITৰ সন্মুখত ঋতুৰাজ দলে আৰু ঋতুমণি দাস এই দুগৰাকী বক্ৰপথেৰে চাকৰি লোৱা এই দুগৰাকী ৰাজপত্ৰিত বিষয়া আজি SITৰ সন্মুখত হাজিৰ হ'ব লাগিব তেওঁলোকৰ সাধাৰণ তেওঁলোকৰ পৰীক্ষাৰ বহীত দেখিবলৈ পোৱা গৈছিল যে ৰাকেশ পালেন কোম্পানী ইংৰাজী বিষয়ৰ যিখন পৰীক্ষাৰ বহী আছিল তাত নিতুমণি দাসে 48 নম্বৰ লাভ কৰিছিল আৰু সেই 48 নম্বৰ ৰাকেশ পালেন কোম্পানীয়ে 148লৈ বঢ়াই তেওঁলোকক APSCত উত্তীৰ্ণ হিচাপে ঘোষণা কৰিছিল আৰু এনেকৈ বক্ৰপথেৰে চাকৰি লোৱা ইজনৰ পিছত সিজন এতিয়া ৰাজপত্ৰিত বিষয়া আৰক্ষীৰ জালত পৰিছে আৰক্ষীৰ জেৰাৰ সন্মুখীন হ'ব লগা হৈছে